এদিন বনখনত এটা বিশেষ প্ৰতিযোগিতা ঘোষণা কৰা হ'ল। বনৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী বাছনি কৰা হ'ব। সকলো প্ৰাণীয়ে অংশ ল'ব বুলি সিদ্ধান্ত ল'ল। মইতো আলোকে আগতেই জিনিম। মোৰ বুদ্ধি আৰু চালাকি দেখিলে সকলো আচৰিত হ'ব। সাপ বেছি চালাক, কিন্তু মই সহজ কথাবোৰতো ভালদৰে বিবেচনা কৰোঁ। মই বিশ্বাস কৰোঁ, সহানুভূতি আৰু ধৈৰ্যই সকলো বিজয় আনে। প্ৰথম প্ৰশ্ন, যদি দুটা পথ থাকে, এটা সৰু কিন্তু কঠিন আৰু এটা দীঘল কিন্তু সহজ, কোনটো বাচিবা? সৰুটো সোনকালে গৈ পাব। দীঘল পথটোৰে যাম, সুৰক্ষিত আৰু সহায় কৰি গৈ যাম। উফ, এইটো সঁচাকৈ বিপজ্জনক আছিল। চিন্তা নকৰিবা বন্ধু, মই তোক সহায় কৰোঁ। আজিৰ বিজয়ী হ'ল খৰগোশ, কাৰণ সঁচা বুদ্ধি হৈছে বিবেচনা, সহানুভূতি আৰু সহায়তা। মই বুজিলোঁ, বুদ্ধিমাথন নিজকে আগবঢ়াব নালাগে, আনক সহায়